আজি আমচুৰ নীলবাগান আঞ্চলিক সমিতি গঠন কৰা হয়। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ হোজাই জিলা সমিতিৰ অন্তৰ্গত বৃহত্তৰ নীলবাগান আঞ্চলিক সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত আব্দুল আহাদক সভাপতি, স্বামীম আহমেদক কাৰ্যকৰী সভাপতি, চৌদি হুছেইনক সাধাৰণ সম্পাদক হিচাপে 151জনীয়া এখনি শক্তিশালী আঞ্চলিক সমিতি গঠন কৰি দিয়া হয়। দালালমুক্ত নিকা সমাজ গঢ়াৰ স্বাৰ্থত আৰু অন্যায় অত্যাচাৰ, বেবিচাৰ তথা ড্ৰাগছ, বাল্য বিবাহ, শিশু শ্ৰমিক আদি সামাজিক ব্যাধিৰ বিৰুদ্ধে আমচুৰ সংগ্ৰাম অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে নীলবাগান এলেকাৰ চাৰিওফালৰ যুৱকেৰে গঠিত সমিতিৰ নৱনিযুক্ত সমূহ বিষয়ববীয়াক হোজাই জিলা আমচুৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনায়। দুদিনমান পিছত মোৰ ঘৰৰ সন্তানক বা মোৰ ঘৰৰ ভাই বন্ধু এজনক সেই বেয়া কামত লিপ্ত কৰিব আৰু এনেধৰণে আমাৰ সমাজখন ধ্বংস হ'ব, আমাৰ জাতিটো ধ্বংস হ'ব। আৰু এনেধৰণে যদি আমি আমাৰ দায়িত্ব পালন কৰি গৈ নাথাকো, চৰকাৰখনেও ষড়যন্ত্ৰকাৰীসকলেও আমাক পিছুৱাই আমাক বিভিন্ন ধৰণৰ হাৰাশাস্তিৰে আমাৰ দ্বিতীয় নাগৰিক হিচাপে চিনাক্ত কৰি গৈ থাকিব। আজি হোজাই জিলা আমচুৰ অন্তৰ্গত বৃহত্তৰ নীলবাগান আঞ্চলিক সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হয় নীলবাগানৰ বজাৰৰ মাজমজিয়াত। আজি এই সাধাৰণ সভাত বৃহত্তৰ নীলবাগান এলেকাৰ বিভিন্ন সদৰগাঁও, মেথিগাঁও, আশীনগৰ আদিকে ধৰি বিভিন্ন ঠাইৰ শ শ যুৱকে আমচুত যোগদান কৰে আৰু মুৰব্বী সমাজৰ উপস্থিতিত সকলোৰে দিহা পৰামৰ্শ লৈ আমি আব্দুল আহাদ, আব্দুল আহাদক সভাপতি, চৈয়দ হুছেইনক সাধাৰণ সম্পাদক হিচাপে লৈ 151জনীয়া এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰোঁ। আৰু এই আঞ্চলিক সমিতিয়ে হোজাই জিলাৰ আমচুৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ ভিতৰত এক শক্তিশালী ভূমিকা পালন কৰি বৃহত্তৰ নীলবাগান এলেকাখনত চলি থকা যিবোৰ অবৈধ কাৰ্যকলাপ আছে এইবোৰ বন্ধ কৰাৰ ক্ষেত্ৰত, নিচাজাতীয় দ্ৰব্য উঠি অহা প্ৰজন্মৰ মাজত প্ৰচলিত হৈছে এইবোৰ বন্ধ কৰাৰ ক্ষেত্ৰত আৰু বাল্য বিবাহ, বহু বিবাহ, শিশু শ্ৰমিকৰ দৰে সামাজিক ব্যাধি নিৰ্মূল কৰাৰ ক্ষেত্ৰত এক মুখ্য ভূমিকা পালন কৰিব বুলি আমি আশা ৰাখিছোঁ। সমান্তৰালভাৱে এই সমাজ ব্যৱস্থাত একাংশ মধ্যভোগী দালালে যিধৰণে গ্ৰাস কৰি উঠিছে, এই দালালসকলক উৎখাত কৰি এখন নিকা সমাজ গঢ়াৰ স্বাৰ্থত তেওঁলোকে নিষ্ঠাৰে সততাৰে এই নিষ্পেষিত নিৰ্যাতিত যি সংখ্যালঘু লোকসকল আছে এই লোকসকলৰ অধিকাৰ প্ৰাপ্তিৰ এই সংগ্ৰামখন অধিক শক্তিশালী হিচাপে লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে এক মুখ্য ভূমিকা পালন কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু হোজাই জিলা আমচুৰ তৰফৰ পৰা পুনৰাই সভাপতি, সাধাৰণ সম্পাদক সহ সমিতিখনৰ প্ৰত্যেকজন সদস্যক আন্তৰিক অভিনন্দন, শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এনেধৰণে তেওঁলোকৰ গতিধাৰা অব্যাহত ৰাখি হোজাই জিলা আমচুক নীলবাগান আঞ্চলিক সমিতিয়ে এক শক্তিশালী ভূমিকা পালন কৰি শক্তিশালীভাৱে আগুৱাই যোৱাৰ ক্ষেত্ৰত তেওঁলোকে মুখ্য ভূমিকা পালন কৰি যাব বুলি আমি আশা ৰাখিছোঁ।